ভুৱা এছপিৰ সন্ত্ৰাসে এতিয়া আমগুৰি আৰু হালুৱাটিঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজকে এছপি বুলি পৰিচয় দি দম দাদাগিৰি মাৰপিট কৰি লুটি ল'লে ৫,০০০ টকা। ইয়াৰ উপৰি খাটি খোৱা ফেৰী ব্যৱসায়ীজনৰ প্ৰায় ৫,০০০ মান টকাৰ বয় বস্তু ভাঙি চুৰমাৰ কৰে ভুৱা এছপিয়ে। কিন্তু এই অভিযোগ আমাৰ নহয়। এই অভিযোগ উত্থাপন কৰিছে গেলেকীমুডি নগৰৰ নিবাসী ৰাজু মুণ্ডা নামৰ চাহ জনজাতি ফেৰীৱালা যুৱকজনে। ঘটনাৰ বিৱৰণী মতে পুৱা ফেৰীৱালা ৰাজু মুণ্ডাই ঘৰৰ পৰা ওলাই ফেৰী কৰি আমগুৰিৰ দুপৰৰ পৰা ঘৰৰ অভিমুখে দিনৰ প্ৰায় ১:৩০ মান বজাত আহি থকা অৱস্থাত উৎকট গৰমৰ বাবে দুপদৰ আৰু বুঢ়াগাঁও ৰাস্তাৰ কাষৰ এজোপা গছৰ তলত জিৰণি লৈ আছিল। তেনে সময়তে উক্ত স্থানত এখন বলেৰো বাহন লৈ এজন ভুৱা এছপিৰ আবিৰ্ভাৱ হ'ল। বলেৰো বাহনখনৰ পৰা নামি আহি হঠাৎ একশ্যন আৰম্ভ হ'ল ভুৱা এছপিৰ। প্ৰথমে লাট, গুড় আৰু ঘোচা আৰু তাৰ পিছত লুটপাট। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ফেৰীৱালা ৰাজু মুণ্ডাই হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এতিয়া লক্ষণীয় হ'ব যে দিন দুপৰতে নিজকে এছপি বুলি পৰিচয় দি সন্ত্ৰাস চলোৱা ব্যক্তিজনক হালুৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে? ৰাজু মুণ্ডা, ঘৰ গেলেকী মুডি নগৰ চাহ বাগিচা। কালি মই ৰাতিপুৱা ফেৰী লৈ যাওঁতে ঘূৰি অহা দুবদৰ চাৰিআলিটো পাৰ হৈ সন্মুখতে মাছ জেগাতে ঠাণ্ডা ল'বলৈ ৰখি আছিলোঁ। বগা বলেৰো এখন আহিলে। বলেৰোখন অহাৰ লগে লগে এজন মানুহ গুচি গ'ল। মোক এছপি বুলি চাইকেলটো আগত ফাৰ্ষ্টে গুৰ মাৰিলে, এছপি বুলি কৈছে। তাৰপিছত মোক গোটেই বস্তুবোৰ ভাঙি ধমকি চমকি দি মাৰপিট কৰিছে। মাৰপিট কৰি মোক পইচা ফাৰ্ষ্টে ১,০০০ লৈছে, তাৰপৰা আৰু ১০,০০০ বিচাৰিছিলে। ১০,০০০ নিদিয়াৰ কাৰণে পকেটৰ পৰা মনি বেগত ৪,০০০ টকা আছিলে, সেইটো লৈ গৈছে। বস্তু ৪,০০০ মান ভাঙিছে। পাতি, কেৰাহী, প্লাষ্টিকৰ বাল্টিং চাল্টিং এইকেইটা। দুজন আহিছিলে, বলেৰো বগা। এজন নামিলে, এজন গুচি গ'ল লগালগ। ল'ৰাজন চিনি নাপাওঁ, মনত নাথাকিলে কিমান ধৰণে নাচাব। এছপি বুলি ক'লে, হালুৱাটিং থানা এছপি বুলি কৈছে। সিমানটো সময়তে মাৰিলে মোক, কাণত মাৰিছে, ভৰিত, পিঠিত। পইচা মনি বেগটো নিজে লৈ লৈছে। ১০,০০০ বিচৰাৰ পিছত আমি ১,০০০ টকা ভয়ত দি দিছোঁ। তাতো অলপ দেৰি ৰখি আছিলে। তাৰপৰা আৰু এজনক আহি পিনে মটৰচাইকেলৰ পৰা তাকো পইচা লাইচেঞ্চ আছে নাই সেইবোৰ সুধি আছিলে। সি ২০০ টকা দিলে আৰু গুচি গ'ল। মানুহজন আমি তেতিয়া মোক পইচাটো লৈ লোৱাৰ পিছত মোবাইল ভাঙি পেলাই দিলে না, মোবাইল সৰু এটা ভাঙিছিলে। মানুহজন তেতিয়া আমি বেলেগ ৰখাওঁতে আমি গুচি আহিলোঁ। পুলিচে সোনকালে দিম বুলি ৰিপৰ্টটো দিম বুলি কৈছে। অতি দুখৰ কথা যে আজি কালি যিটো ঘটনা ঘটি গ'ল, মানে কালি যিটো ৰ'দ দিছে, সেই ৰ'দত আজি সেই ৰাজু মুণ্ডা নামৰ এটা গেলেকী যিটো ল'ৰা হয়, তেওঁ মণিহাৰী কিবাকিবি সৰুকৈ মানে বেপাৰ কৰে আৰু প্লাষ্টিকৰ হওক বা পাতি এনেকুৱা ব্যৱসায় কৰে। সেই ৰাজু মুণ্ডা আমাৰ চাহ জনগোষ্ঠীৰ এটা ল'ৰাই হয়। তেওঁ মানে দুবদৰত মানে মানে মাল চাল বিকি আহোঁতে দুবদৰ চাৰিআলিৰ পৰা আমাৰ হালুৱাটিং বজাৰ পিনে অহা, মানে চুতীয়া বস্তি হৈ পেলাই হালুৱাটিং পিনে অহা যিটো ওচৰত মানে এটা কালভাৰ আছে, কালভাৰ কেইটামান গছ আছে, সৰু সৰু জোপা গছ আছে। তাত মানে তেওঁ ৰ'দৰ কাৰণে অকণ জিৰণি লৈছিলে। জিৰণি লওঁতে মানে তেনেকৈ দুটা যুৱক আহিলে, এটা বলেৰো পিক আপ লৈ পেলাই। আমাক জানিব দিয়া মতে বলেৰো পিক আপ লৈ পেলাই এজন নামিলে, এজন নামি পেলাই এটা যুৱকে গুচি গ'ল। এটা যুৱকে নামি তাক বোলে অলপ গুচি কৰিলে, দম দিলে আৰু নিজকে পৰিচয় দিছে যে মই হালুৱাটিং থানাৰ নতুনকৈ অহা পুলিচ বুলি কৈছে। তাৰপিছত কৈছে মই এছপি বুলি কৈছে। আৰু চাবলৈ মানে তেওঁ কৈছে যে তেওঁ কোৱা মতে যে চাবলৈ হ'লে মানে তেনেকৈ মানে অলপ শকত ডাঙৰ, সেইকাৰণে মই ভয় খাইছোঁ আৰু মোক অলপ গুৰলা গুৰলিকৈ মাৰিছে। তাৰপিছত আকৌ মোৰ হাতৰ মানে ওপৰৰ পকেটৰ পৰা ১,০০০ পইচা লৈছে। তাৰপিছত ১০,০০০ বিচাৰিছিলে, ১০,০০০ নিদিয়াৰ কাৰণে আকৌ মই পকেটৰ পৰা হাত সোমাই পেলাই মোৰ মানি বেগত আছে ৪,০০০ টকা, ৪,০০০ টকা কাঢ়ি লৈছে। আৰু মোৰ মানে যি মাল বস্তু আছিলে প্ৰায় ৪,০০০-৫,০০০ টকাৰ মাল বস্তু সেইবিলাক একদম ভাঙা ভাঙি কৰিলে, তেনেকুৱা বুলি কৈছে। গতিকে মই আমাৰ স্বাৱলম্বী মুক্তি সংগ্ৰাম সমিতি জিলা কমিটিৰ পৰা যে আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আজি পুলিচ প্ৰশাসনে নামত এটা কালিমা সানিব লৈছে। সেই যুৱকজনক অতি কৰায়ত্ব কৰি আমাৰ হালুৱাটিং থানাত মানে থানাৰ বিষয়া গৈ তাক কৰায়ত্ব কৰি পেলাই উচিত তাত এটা মানে উচিত শিক্ষা দি, আৰু এই যুৱকজনে মানে সৰু ব্যৱসায় হৈ চলি আছিল, তাত যিখিনি পইচা তাত লৈছিলে গোটেই পইচাটো ঘূৰাই দিয়া ব্যৱস্থাটো কৰিব লাগে। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।